সকলোৱে নুমুৱাই দিব লাইট বিশ্ব স্তব্ধ হৈ যাব আলোকেৰে দীপ্তমান হৈ থকা বিশ্ব একেবাৰে অন্ধকাৰ মৰিখালিলৈ পৰিণত হ'ব ঠিকই শুনিছে 22 মাৰ্চ আহি আছে বিশ্ব ধৰিত্ৰী ঘণ্টা সকলোৱে পালন কৰিব ধৰিত্ৰী ঘণ্টা আৰু সন্ধিয়া 8:30 ৰ পৰা 9:30 বজালৈ এঘণ্টাৰ বাবে নুমুৱাই দিয়া হ'ব লাইট সকলোৱে মানিব লাগিব আৰু মানি চলাটো আমাৰ নিজৰ কৰ্তব্য আহক আমি ধৰিত্ৰী ঘণ্টা পালন কৰোঁ কালিলৈ সন্ধিয়া সমগ্ৰ পৃথিৱীতে নুমাই যাব লাইট কালিলৈ সমগ্ৰ অন্ধকাৰে ডুবাই পেলাব পৃথিৱী মই কোৱা নাই সমগ্ৰ পৃথিৱীৰ ৰাইজে কৈছে হয় কালিলৈ 22 মাৰ্চ আৰু সমগ্ৰ পৃথিৱীতে পালন কৰা হ'ব ধৰিত্ৰী ঘণ্টা এই ধৰিত্ৰী ঘণ্টাত পৃথিৱীৰ সমযোজন কৰিবৰ বাবে সকলোৱে 1 ঘণ্টা মানি চলা হয় কি মানি চলে 1 ঘণ্টা মানি চলা হয় সকলোৱে নিজৰ আলোক বন্তি অৰ্থাৎ লাইট নিজৰ কাৰ্যালয় হওক নিজৰ ঘৰ হওক নিজৰ বেলেগ ফাৰ্ম হাউস হওক যি যতেই নহওক সকলোতে 1 ঘণ্টাৰ বাবে লাইট অফ কৰা হয় আৰু এটো সকলোৱে কৰে কিয় কৰে বিশ্বত যাতে পৰিবেশৰ যি সমযোজন ব্যৱস্থা বৰ্তমান সময়ত পৰিবেশৰ কি কৰা হৈছে আমি দিনে দিনে দূষিত কৰি গৈ আছো বিভিন্ন ধৰণৰ আমাৰ কাৰ্যকলাপৰ বাবে পৰিবেশ বিঘ্নিত হৈছে এই কাৰণে মাত্ৰ 1 ঘণ্টা সময় যদি আমি সমগ্ৰ বিশ্বই পালন কৰো ইউ পৰিবেশক আগৰ অৱস্থালৈ অনাৰ ক্ষেত্ৰত 2 বা 3% কাম কৰে প্ৰথম আৰম্ভ হৈছিল অষ্ট্ৰেলিয়াৰ সিডনীত 2007 চনত বিশ্ব ধৰিত্ৰী ঘণ্টা আৰু এই প্ৰথা প্ৰতি বছৰে বছৰে পালন কৰা হয় আৰু কালিলৈ সকলোৱে পালন কৰিব ধৰিত্ৰী ঘণ্টা আৰু সন্ধিয়া 8:30 ৰ পৰা 9:30 বজালৈ এঘণ্টাৰ বাবে নুমুৱাই দিয়া হ'ব লাইট সকলোৱে মানিব লাগিব আৰু মানি চলাটো আমাৰ নিজৰ কৰ্তব্য আহক আমি ধৰিত্ৰী ঘণ্টা পালন কৰোঁ